গ্ৰামাঞ্চলৰ যথেষ্ট ছাত্ৰ ছাত্ৰী আজি শিক্ষাৰ ক্ষেত্ৰত কিছু আগবাঢ়িছে, কিন্তু তেওঁলোকৰ জীৱনৰ লক্ষ্য জীৱনৰ সপোন কি তেওঁলোকে আজিৰ দৰে থিৰাং কৰিব নোৱাৰে। যাৰ কাৰণে যিহেতু আমাৰ গ্ৰামাঞ্চলবিলাকত উচ্চ শিক্ষিত ব্যক্তিৰ অভাৱ, গ্ৰামাঞ্চলবিলাকত আমাৰ তেনেধৰণৰ গোটেই পৃথিৱীত ঘটি থকা খবৰবিলাক দিয়া মানুহৰ অভাৱ, গ্ৰামাঞ্চলত আমাৰ ডাক্তৰৰ অভাৱ, ইঞ্জিনিয়াৰ অভাৱ, অফিচাৰ অভাৱ, যি নেকি তেওঁলোকৰ ভৱিষ্যত ৰাস্তা দেখুৱাব পাৰে। গতিকে এই কথাখিনি আমাৰ ছাত্ৰ ছাত্ৰীয়েও অভিভাৱকসকলে ক'ৰ পৰা জানিব? গতিকে এনেধৰণৰ মঞ্চৰ যোগেৰে গোটেই পৃথিৱীখনৰ কথা জানিব পৰা যায়। আৰু আমাৰ ভাৰতবৰ্ষত অসমত যিবিলাক কোৰ্চ চলি আছে, যিবিলাকৰ যোগেৰে আমাৰ এই যি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলে নিজৰ সপোন গঢ়িব পাৰে, সপোন দেখা ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। গতিকে তাৰ কাৰণে আমি জানো যিসকল মেধা ছাত্ৰ ছাত্ৰীয়ে, বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে সঁচা অৰ্থত তেওঁলোকে কি হ'ম একো নাজানে, কি কোৰ্চ কৰিম একো নাজানে, গতানুগতিকভাৱে তেওঁলোকে পৰীক্ষা দি আহিছে, কোৰ্চৰ কিতাপবিলাক পঢ়িছে, হয়তো কিছুৱে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, কিছুলোকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই। গতিকে বহুত কোৰ্চ আছে, কোৰ্চ কৰি এতিয়া কাউন্সিলিঙৰ যোগেৰে আমি কোৰ্চখিনি সম্পৰ্কত জানিব লাগিব। তেওঁ সোণোৱাল কছাৰী সাহিত্য শাখিত পৰিষদ হ'ল, সোণোৱাল কছাৰী সাহিত্য শাখিত পৰিষদে গোটেই পৰিৱেশ পৰিস্থিতি অনুধাৱন কৰি বিভিন্ন ধৰণৰ কোৰ্চত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক পঢ়োৱাৰ কাৰণে কিছু সিদ্ধান্ত গ্ৰহণ কৰিলে। তো তাৰ কাৰণে নেকি আজিৰ তাৰিখত আমি গৌৰৱে ক'ব পাৰোঁ যে ইতিমধ্যে আমাৰ 1000ৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে এই কোৰ্চবিলাক অধ্যয়ন কৰি সংস্থাপন পাবলৈ সক্ষম হৈছে। অকল এয়াই নহয়, উচ্চ পদস্থ বিষয়া পৰ্যন্ত আজি সোণোৱাল কছাৰী সাহিত্য শাখিত পৰিষদৰ দ্বাৰা কোচিং কৰি আজি উচ্চ পদস্থ বিষয়া হ'বলৈ সক্ষম হৈছে। আপোনালোকে শুনি ভাল পাব যে IAS কোচিং সোণোৱাল কছাৰী সাহিত্য শাখিত পৰিষদৰ পৰা পঢ়োৱা 15জন ছাত্ৰ ছাত্ৰী ইতিমধ্যে কৃতকাৰ্যতা লাভ কৰিছে। 15জনৰ ভিতৰত 7জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম পৰ্যায়ৰ ACS অফিচাৰ, বাকী 8জন ছাত্ৰ ছাত্ৰীয়ে ACSৰ এলাইড ছাৰ্ভিচবিলাকত চাকৰি পাবলৈ সক্ষম হৈছে। তেনেদৰে কাউন্সিলে বিভিন্ন কোৰ্চৰ প্ৰশিক্ষণবিলাক দিয়ে, যেনেকৈ ডাক্তৰ ইঞ্জিনিয়াৰ পঢ়িবৰ কাৰণে কোচিংবিলাক অনুষ্ঠিত কৰি আহিছে। অহা বছৰ ফাৰ্ষ্ট বেচত সোণোৱাল কছাৰী কাউন্সিলৰ পৰা ইঞ্জিনিয়াৰিং কোচিং কৰা, নীট কোচিং কৰা ছাত্ৰ ছাত্ৰী প্ৰথম বেচটো অহা বছৰ ওলাই আহিব। ঠিক তেনেকৈ বাকী যিসকল কোৰ্চ আছে, যেনেকৈ আমাৰ যিসকলে মধ্যমীয়া ছাত্ৰ ছাত্ৰী, যিসকলে ধৰক ডাক্তৰ পঢ়িম বুলি ভাবিছিলে চিট পোৱা নাই, যিসকলে ইঞ্জিনিয়াৰ পঢ়িম বুলি ভাবিছিলে কম্পিটিশ্যনত তেওঁলোকে পোৱা নাই, তেনেকুৱা মধ্যমীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে BSc নাৰ্ছিং, B.Pharm, GNM, ANM, পেৰামেডিকেলৰ বিভিন্ন কোৰ্চবিলাকত তেওঁলোকক এডমিশ্যন কৰা হয়। প্ৰত্যেক বছৰে কাউন্সিলে 100 ছাত্ৰ ছাত্ৰী এডমিশ্যন দিয়ে, চিলেক্ট কৰে। কিন্তু এতিয়া আপোনালোকে গম পাইছেনে তোমালোকে ছাত্ৰ ছাত্ৰীসকলে যে এই কোৰ্চবিলাকৰ কাৰণে আজিকালি এণ্ট্ৰেঞ্চ দিব লাগে। এই এণ্ট্ৰেঞ্চত অসম চৰকাৰে যি এণ্ট্ৰেঞ্চ পৰীক্ষা পাতে, এই পৰীক্ষাত পাছ কৰিব লাগিব, তেতিয়াহে কাউন্সিলে পঢ়ুৱাব পাৰিব। তো অসম চৰকাৰে পঢ়া এণ্ট্ৰেঞ্চবিলাকত পাছ কৰাৰ পিছত যিসকলে চৰকাৰী চিটবিলাকত চিট পাব, তাত পোৱাৰ পিছত যিসকল চিট নাপাব, যিহেতু এইটো কম্পিটিশ্যন হয়, এই চিটটোৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আমি কাউন্সিলৰ পৰা পঢ়ুৱাব পাৰোঁ। এতিয়াও লাষ্ট ডেট যোৱা নাই। মই ছাত্ৰ ছাত্ৰীসকলক যিসকলে ভাবিছে যে মেডিকেল টেষ্ট হৈ গৈছে, ইঞ্জিনিয়াৰিং টেষ্ট হৈ গৈছে, ইঞ্জিনিয়াৰিং টেষ্টৰ ৰিজাল্টটো দিছে, আপুনি জানে যে এতিয়া JEE ৰিজাল্ট হৈছে। মই এতিয়া ইতিমধ্যে কৈছোঁ আমাৰ প্ৰভাত দা ল'ৰাটোৱে IIT চিট পাইছে। তো আৰু ছাত্ৰ ছাত্ৰী আছে চাগে, মই খবৰ ল'ম যে IIT চিট পোৱা ইঞ্জিনিয়াৰ মেডিকেলৰ ৰিজাল্ট দিয়া নাই। কিন্তু ইয়াৰ পিছত এতিয়া BSc নাৰ্ছিঙৰ টেষ্ট হ'ব, GNMৰ টেষ্ট হ'ব, B.Pharmৰ টেষ্ট হ'ব, পেৰামেডিকেলৰ বিভিন্ন কোৰ্চ, পেৰামেডিকেল অপ্টিমেটিক টেকনলজি আছে, লেবৰেটৰী টেকনলজি আছে, আপোনাৰ ৰেডিঅ'গ্ৰাফি টেকনলজি আছে, ডায়ালিচিছ টেকনলজি আছে, বিভিন্ন কোৰ্চ আছে। এইবিলাকৰ এতিয়া পৰীক্ষা হ'ব পেৰামেডিকেল। এই পৰীক্ষাবিলাকত যিসকল মধ্যমীয়া ছাত্ৰ ছাত্ৰী মানে পৰীক্ষাবিলাক দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এই পৰীক্ষাবিলাক নিদিলে কিন্তু কাউন্সিলেও পঢ়াব নোৱাৰে। তাত যদি পাছ নকৰে তেতিয়াহ'লে কাউন্সিলে পঢ়াব। যোৱাবাৰৰ পৰা এইটো ঠিক কৰা হৈছে। গতিকে এতিয়াও ফৰ্ম ফিলাপৰ দিন প্ৰতিটো কোৰ্চে শেষ হোৱা নাই। 10 তাৰিখ লাষ্ট ডেট নেকি, আজি 7 তাৰিখ, 10 তাৰিখ হ'ব লাষ্ট ডেট। গতিকে যিসকলে কৰা নাই মই ভাবোঁ কৰিব লাগে। তো আৰু যিসকলে নেকি ইতিমধ্যে বিভিন্ন কোৰ্চত পঢ়িবৰ কাৰণে কোনোবাই ইঞ্জিনিয়াৰিং টেষ্ট দি থৈছে,
ইঞ্জিনিয়াৰিংৰ ৰিজাল্টটো ওলাই গ'ল যিসকলে ইঞ্জিনিয়াৰিং চিট নাপালে তেওঁলোকে কি কৰিব তো বিভিন্ন আজিকালি ইমান অজস্ৰ কোৰ্চ আছে কাৰোবাৰ সপোন আছে নেকি এৰোপ্লেন চলাবলৈ কাৰোবাৰ সপোন নাই নেকি জাহাজ চলাবলৈ কাৰোবাৰ সপোন নাই নেকি বুলেট ট্ৰেইন চলাবলৈ কাৰণে তো এইবিলাকৰ এটা ভাল ভাল কোৰ্চ গতিকে এইবিলাকৰ আমাৰ ছাত্ৰ ছাত্ৰী যাব তাৰ কাৰণে আজিকালি পইচাটো ইমান সমস্যা নহয় যদি আমাৰ মেধা ছাত্ৰ ছাত্ৰীবিলাকে উচ্চ শিক্ষাৰ কাৰণে যিকোনো চিটত তেওঁলোকে যদি পাবলৈ সক্ষম হয় তেতিয়াহ'লে বিভিন্ন চ'ৰ্চ আছে যি চ'ৰ্চৰ দ্বাৰা তেওঁলোকে শিক্ষা শেষ কৰি আহিব পাৰে যোৱা বিত্তীয় বৰ্ষত এজনী ডিব্ৰুগড় ছোৱালী তাই ইঞ্জিনিয়াৰিং চিট পাইছে বৰাক ভেলীত ইঞ্জিনিয়াৰিং চিটটো পালে কিন্তু তাই ঘৰৰ পৰা পঢ়ুৱাব নোৱাৰে মাক বাপেকে তেওঁলোকক পঠিয়াবলৈ যিহেতু তেওঁৰ ঘৰৰ অৱস্থা খুব বেয়া তো পঠিয়াবলৈ ফাৰ্ষ্ট কাউন্সিলিঙত তাই চিট পাইছিলে কিন্তু নগ'ল চিটটো কেঞ্চেল হ'ল তাৰ ছেকেণ্ড কাউন্সিলিঙত গুচি গ'ল থাৰ্ড কাউন্সিলিঙত মোৰ ওচৰত আহিছে মাক বাপেকে কান্দি কান্দি যে মোৰ ছোৱালীজনীয়ে ভাত পানী নোখোৱা হ'ল ইঞ্জিনিয়াৰিং চিট পাইছিলে আমি পঠিয়াব নোৱাৰোঁ কাউন্সিলে কিবা সহায় কৰে নেকি মই তেতিয়া খবৰ খাতি কৰিলোঁ যে যিহেতু কাউন্সিলিং গুচি গ'ল এতিয়া আমাৰ শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়াৰ লগত মই কথা পাতিলোঁ তেখেতে ক'লে যে মোক এখন লেটাৰ দিয়া তো লেটাৰখন দিলোঁ লেটাৰখন দিয়াৰ পিছত তেখেতে আপোনাৰ ডাইৰেক্টৰ টেক্টৰ কি বুলি কয় ইঞ্জিনিয়াৰিঙৰ যিজন মানে কণ্ট্ৰলাৰ একদম তেওঁলৈ ফোৱাৰ্ড কৰি দিলে তেওঁলোক কথা পাতিব গ'লে কথা পাতি ফিফ্থ কাউন্সিলিঙত তেওঁৰ নামটো আকৌ এনলিষ্ট কৰিলে যিহেতু কাউন্সিলিং হৈ যোৱাৰ পিছত চিটটো কেঞ্চেল হৈ যায় নতুন ছাত্ৰ ছাত্ৰী তাত সোমাই যায় চতুৰ্থ বাৰলৈকে যেতিয়া কাউন্সিলিং হয় তাৰ নামটো তাত যিটো অনলাইন ছিষ্টেমত এটা ভৰাব নোৱাৰে কিন্তু পঞ্চম কাউন্সিলিঙত বহুত ৰিকুৱেষ্ট কৰিছে তাৰ নামটো ভৰাই দিলে তো আমি কাউন্সিলে সহায় কৰি তাক এডমিশ্যনটো দিয়ালোঁ আৰু এডমিশ্যন দিয়াৰ পিছত আপোনালোকে জানে যে ভাৰতবৰ্ষত কেইবাটাও স্কিম আছে স্কলাৰশ্বিপ দিয়ে আপোনাৰ ৱেলফেয়াৰ ছেভেন ৱেলফেয়াৰ মিনিষ্ট্ৰীৰ পৰা এটা স্কলাৰশ্বিপ দিয়ে প্ৰায় 87,000 পাৰ ইয়েৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা ল'বলৈ যায় জনজাতি ছাত্ৰ ছাত্ৰী হওক চিডুল কাষ্টৰ ছাত্ৰ ছাত্ৰীবিলাকে এই জনবিলাক পায় এতিয়া সেই স্কলাৰশ্বিপটো তাই পাবলৈ তাই এইটো ফৰ্ম ফিল আপ কৰালোঁ তাই এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হৈছে আৰু তাই এতিয়া খৰচা হয় তাই 6,000 টকা পাৰ মান্থ কিন্তু তাই স্কলাৰশ্বিপ পায় 7,000 টকা গতিকে তেনেধৰণৰ অসম চৰকাৰৰ স্কিম আছে কেন্দ্ৰীয় চৰকাৰৰ স্কিম আছে কাউন্সিলৰ স্কিম আছে আৰু আমাৰতো জনাৰ্দনবিলাক আছে যিসকল আমাৰ লগতে ক'লে আমাৰ ডাক্তৰ কিৰণ সুন্দৰ যেতিয়া তেওঁ পঢ়িবৰ কাৰণে আমাৰ সকলোৱে মিলি ধেমাজি যিসকল আমাৰ অৱস্থাপন্ন ব্যক্তি আমি আজি সভাতে আমি প্ৰায়বিলাকে আছোঁ এইখিনি আমি যিমানখিনি আজি সভাত জ্যেষ্ঠ ব্যক্তি আমি জড়িত হৈ আছোঁ আজি এতিয়া আমি আজি 30 বছৰ এইসকল ব্যক্তি আজি 30 years নিয়েৰত 30 বছৰ একেখিনি মানুহে প্ৰতিটো প্ৰগ্ৰেমত এটকা হ'লেও সহায় কৰি আহিছে এটকা হ'লেও প্ৰতিটো আহিছে গতিকে আমি ধেমাজিত যিসকল আমাৰ জ্যেষ্ঠ আমাৰ ব্যক্তি যিসকল সামাজিকভাৱে জড়িত আছে প্ৰত্যেকে তেনেধৰণে প্ৰত্যেকে সহায় কৰি আহিছে গতিকে সেইটো কাৰণে চিন্তা কৰিবলৈ মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ বহুত আগলৈ কৈছোঁ যে পইচাৰ অভাৱৰ কাৰণে কোনো ছাত্ৰ ছাত্ৰী পঢ়াত মানে পিছ পৰিব নালাগে তেওঁলোকে তাৰ কাৰণে বিভিন্ন চ'ৰ্চ আছে খালি মেছেজবিলাক বিভিন্ন মাধ্যমত মেছেজবিলাক পালেও ক'ত কেনেকৈ সুবিধা দিব পৰা যায় সেইখিনি কৰিব পৰা যায় আৰু বেংকৰ ফালৰ পৰা আজিকালি এডুকেশ্যন লোনবিলাক দিয়ে যদি উচ্চ এতিয়া ইঞ্জিনিয়াৰিং মেডিকেল যদি পঢ়িব হ'লে বেংকে ফাইনেন্স কৰে গতিকে বিভিন্ন চ'ৰ্চ আছে গতিকে ছাত্ৰ ছাত্ৰীসকলক তো এই সুযোগবিলাক ল'বলৈ আহ্বান জনাইছোঁ মই বেছি বক্তব্য দীঘলীয়া নকৰোঁ ছুটি কৰিবলৈ কৈছে আৰু সময়ো একচুৱেলি কম তাৰ বহুত আজি ধন্যবাদ জনাইছোঁ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী দুটা বিত্তীয় বৰ্ষক তেওঁলোকে আমন্ত্ৰণ জনাইছে দুইটা বিত্তীয় বৰ্ষ যোৱাবাৰ তেওঁলোকে কৰিব নোৱাৰিলে কিবা বিশেষ অসুবিধাৰ হেতু এবাৰ দুইটা বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণ জনাবলৈ আহ্বান আজি আমন্ত্ৰণ কৰিছে মই কেইটামান ছাত্ৰ ছাত্ৰীসকলক সকলোৰে শুভেচ্ছা জনাইছোঁ আশা ৰাখিছোঁ ভৱিষ্যতে তো আপোনালোকৰ সফলতাই নিজৰ সমাজখন নিজক গঢ়াৰ লগে লগে নিজৰ সমাজখন ৰাজ্যখন আৰু ৰাষ্ট্ৰখন আমি দেশৰ কথা ভাবিবই লাগিব আমি দেশখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যাতে আমাৰ দৰমনি থাকে আমি পৃথিৱীত জন্ম লৈছোঁ যেতিয়া এই পৃথিৱীখনৰ কথা আমি প্ৰত্যেকে চিন্তা কৰিব লাগিব বৰ্তমান সময়ৰ প্ৰেক্ষাপটত এজন ছাত্ৰ বা এজনী ছাত্ৰীয়ে কি ধৰণে এডভান্স থাকিব লাগিব সফলতা পাবৰ কাৰণে এই বিষয়ত
সুন্দৰ বক্তব্য আগবঢ়ালে সোণোৱাল কছাৰী ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালে। সৌ-সিদিনা ধেমাজিৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছিল তেখেত আৰু তাতে এই কথাখিনি ক'লে। আৰু তেখেতে ছাত্ৰ পৰিষদ ফালৰ পৰা ছাত্ৰ ছাত্ৰীক যিসকলে উন্নত শিক্ষা ল'ব নোৱাৰে আৰ্থিক দৰিদ্ৰতাৰ কাৰণে তেওঁলোকক কি ধৰণে সহায় কৰি আহিছে আৰু সেই সকলোখিনি কথা ক'লে। আৰু আপোনালোকেও যদি এনেকুৱা সমস্যাত পৰে তেনেহ'লে আপোনালোকে সহায় ল'ব পাৰে ছাত্ৰ পৰিষদ ফালৰ পৰা। গতিকে তেখেতৰ বক্তব্য শুনি কেনে পালে জনাবলৈ নাপাহৰিব। বহুত কথা কৈছিলে, কিন্তু তেখেতৰ বক্তব্যৰ কিছু অংশহে মই আপোনালোকক এৰিছোঁ। আপোনালোকে শেষত কমেণ্টত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।